দিনটোৰ ব্যস্ততাবোৰ প্ৰায় একে সদায় স্কুল গৈছোঁ আহিছোঁ এনেদৰে চলি আছে আৰু আজি পাৰ্চেল এটা দেখাম অকণমান পাছত দেখাম ৰ'ব আৰু এয়া হৈছে কালিৰ ভিডিঅ' কালি আমাৰ স্কুলত জাক বান্দৰ আহিছে আৰু বান্দৰবোৰে আমাৰ অমিতা গছৰ গোটেইবোৰ পাত খাই পেলাইছে বান্দৰে হেনো অমিতা নাখায় অমিতাৰ পাতহে খায় ইমান খেদা মাৰি মাৰি আহিছে নহয় বান্দৰবোৰ আৰু আজি খুব বাছ ভিৰ আছিলে যিসকলে বাছত অহা যোৱা কৰে গম পাব একদম মানে চেক বিতৰণ কৰিছিলে শদিয়াত বিৰাট ভিৰ আছিলে আৰু সন্ধিয়া প্ৰায় মই এখন কিতাপ পঢ়িব আৰম্ভ কৰিছোঁ তাই অলপ শিকক বা কিতাপবোৰ পঢ়া অভ্যাস একেবাৰে নাইকিয়া হৈছে তাৰপিছতে এখেতৰ লগত খেল ধেমালিবোৰ চলিয়ে থাকে ৰাতিপুৱা এয়া আজি দুদিনৰ মূৰত সেন্দুৰ লগাইছোঁ যিসকলে সদায় সেন্দুৰ লগায় তেওঁলোকে গম পাব যেতিয়া সেন্দুৰকণ লগাব পোৱা নাযায় খুব মনটো বেয়া লাগে আৰু যোনদিনাখন লগাব পোৱা যায় সেইদিনাখনৰ মনটো বেলেগে ভাল লাগি থাকে আৰু আজি একদম মনটো সেমেকা কালি ৰাতি বা এইকেইদিন সেমেকাই বাৰু দিয়কচোন মাহটোৱে সেমেকা আজি কিন্তু খুব বেছিয়ে বেয়া লাগি আছে কাৰণ জুবিন দা নাই হ'ল আৰু কিন্তু এটা আশা আছিলে জুবিন দাৰ চিনেমাখন আহিব এটা ক'ৰবাত ৰৈ আছিলে কিন্তু আজি আৰু সেয়াৰ শেষ পৰ্যায় কাৰণ চিনেমাখন ৰিলিজ হ'ল মানুহবোৰে চাইছে কেনেকুৱা অৱস্থা হৈছে মানুহবোৰে আমি ভিডিঅ'ত দেখিয়ে গম পাইছোঁ আৰু মই কিন্তু একেবাৰে সাহস গোটাব পৰা নাই যে চিনেমাখন চাবলৈ যাম বুলি আৰু ল'ৰা ছোৱালীবোৰে মানে নিজে মায়াবিনী গান গাইছে তেওঁলোকে নিজেই গম পাইছে জুবিন দাক কেনেদৰে আমি চেলিব্ৰেট কৰিব লাগে আৰু বাইদেউ দেখিছে নহয় মোলৈ এনেকৈ ৰৈ থাকে আৰু এয়া চাইদেউ ঘৰৰ ছোৱালীজনীত খুব ধুনীয়াকৈ খেলি থাকে তাইৰ আইনো হেনো বা বুলি সম্বোধন নকৰে আৰু কৈছোঁ নহয় ল'ৰা ছোৱালীবোৰে কিন্তু আজিকালি জুবিন দাক নিজে আগুৱাই লৈ গৈছে আমি তেওঁলোকক চিনাকি দিব লগাই হোৱা নাই কোন হয় জুবিন দা আৰু এয়া পাৰ্চেলটো কুৰ্তা এটা লৈছিলোঁ ক'লা কুৰ্তা এটা খুব পিন্ধিবলৈ মন গৈছিলে কাৰণে লৈছিলোঁ কিন্তু মই পচন্দ কৰাটো ধৰণে নাই হোৱা কাৰণে ৰিটাৰ্ণ কৰিম ভাবিছোঁ আৰু অকণমান লুজো হৈছে সেইকাৰণে ভাবিছোঁ উভতাই দিম বুলি কিন্তু বেয়া নহয় কাপোৰটো আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে হেয়াৰ এণ্ড নাওৰ হয় 300 কেইটকামান লৈছিলে তাৰপিছতে ধুনীয়াকৈ খুচিয়াই মেলি থৈ দিছোঁ গডৰেজটোত ভৰাই নহ'লে ৰিটাৰ্ণ কৰা যেতিয়া মানুহ আহিব আৰু মই নাথাকিম তেতিয়া মাহঁতে বিচাৰি নাপাব আৰু দুটামান কাপোৰ লৈছিলোঁ আচলতে মেখেলা চাদৰ দুযোৰমান লৈছিলোঁ সেয়াও আপোনালোকক দেখাম আৰু কুৰ্তাটো কৈছিলোঁ যে এইটো আৰু এয়া সিদিনাখন আমাৰ স্কুলত বেপাৰী দাদা এজন আহিছিলে তেখেতৰ পৰা লৈছোঁ এই কাপোৰযোৰ খুব ট্ৰেণ্ডিঙত চলি আছে সেইকাৰণে ল'লোঁ আৰু ঘৰত পিন্ধিবলৈ কাপোৰযোৰ ল'লোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ঘৰত পিন্ধা কাপোৰো খুব দৰকাৰ হৈছে কিমাননো আৰু পুৰণা কাপোৰ পিন্ধিম এবাৰ নতুন কাপোৰে চিলাই লৈ পিন্ধিম বুলি ভাবিছোঁ যি কি নহওক মনটো সেমেকা যদিও কামবোৰ কৰি যাবই লাগিব উপায়টো নাই জীৱনটো ৰখাই দিব নোৱাৰোঁ কিন্তু অসম আৰু অসমীয়াৰ বুকু যে একেবাৰে উদং হৈ গ'ল সেই কথা ভালকৈ অনুভৱ কৰিছোঁ তেন্তে আজিলৈ আহিছোঁ বাবাই ভালে থাকক সকলো